নমস্কাৰ বন্ধুসকল মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আগবঢ়াব ওলাইছোঁ। আজি 1431 ভাস্কৰাব্দৰ আহাৰ মাহৰ 20 তাৰিখ আৰু 2024 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 5 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:40 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে আজি অমাৱস্যা তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মিথুন ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 2 আৰু 6, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। আজি ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্যঋতু হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য আজি আপোনালোকৰ ধনৰ নাটনি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সামান্য পৰিশ্ৰম বৃদ্ধি হ'ব পাৰে। লগতে আজি নৃত্যশিল্পী আৰু সংগীত শিল্পীসকলৰ তেওঁলোকৰ নিজ নিজ কৰ্মত তেওঁলোকৰ ব্যস্ততা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। যদিও আজি আপোনাৰ মনৰ পৰা খং আৰু অভিমান ভাৱ পৰিত্যাগ নকৰিলে সামান্য কিন্তু ক্ষতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। আপোন ব্যক্তিৰ আজি আপোনালোকে কাষত লগ পাব। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু সামান্য আজি আপোনালোকৰ ব্যয় বৃদ্ধি তথা খৰচ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সামান্য প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে কৰ্মক্ষেত্ৰত। লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনত চিন্তা বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সকলো দিশতে সজাগ হোৱাটো অলপ ভাল হ'ব। লগতে আজি আপুনি লগ বন্ধুৰ পৰা সজাগ নহ'লে বা লগ বন্ধুৰ পৰা আজি আপোনালোকে আঁতৰি নাথাকিলে কিন্তু সামান্য ক্ষতি হোৱাৰ সম্ভাৱনাৰ যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব। লগতে আজি যিসকল শিক্ষক আছে তেওঁলোকৰ সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হ'ব। লগতে আজি সংগীত শিল্পীসকলৰ সুনাম বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সামান্য ব্যয় বাঢ়িব পাৰে। লগতে আজি খেতিয়কসকলে সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভাল খাদ্য গ্ৰহণ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে সৰু সুৰা কথাই আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব পাৰে। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি ক'ব পাৰি। ব্যৱসায়িকভাৱে আজি আপোনালোকে লাভান্বিত হ'ব পাৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত কিন্তু সামান্য এলাহৰ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদস্যসকল আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্।